কাজলিজ লাইভলৈ সকলোকে আদৰণি জনাইছো। অহাকালি 17 ছেপ্টেম্বৰ বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ অসমৰ লগতে মৰাণতো বিভিন্ন ঠাইত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'ব। যেনেকৈ মৰাণৰ বিভিন্ন বাছ আস্থান, অটো আস্থান, ই ৰিক্সা আস্থান আদি বিভিন্ন ঠাইত, অইল ইণ্ডিয়া, ACB আদি বিভিন্ন ঠাইত এই বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'ব। এই বিশ্বকৰ্মা পূজা উপলক্ষে মৰাণত এই ফুলৰ বজাৰ, ফুলৰ মালা আপোনালোকক দেখুৱাব লৈছোঁ। কি সুন্দৰকৈ সজাই ৰাখিছে মই দেখুৱাব লৈছোঁ। আৰু মই ৰাতিপুৱা যিহেতু ধাৰাসাৰ বৰষুণৰ ফলত বজাৰ বৰ ভাল নহয়, মই তেওঁলোকৰ গৰাকীক সুধিব যাম। এই দেখিছে সুন্দৰকৈ ফুলৰ মালা দেখিছে, ধুনীয়া ধুনীয়া ফুলৰ মালা এয়া দেখিছে সজাই থোৱা আছে। অহাকালি বিশ্বকৰ্মা পূজা উপলক্ষে ৰাইজে যথেষ্ট বজাৰ কৰিছে। কিছুমানে মানুহৰ গাড়ী আছে, মটৰ চাইকেল আছে, তেওঁলোকে ফুলৰ মালা ক্ৰয় কৰিছে। দেখুৱাইছো মৰাণৰ ফুলৰ বজাৰ, ফুলৰ মালাৰ বজাৰ দেখিছে কি সুন্দৰ পৰিৱেশ। লোকে লোকাৰণ্যই পৰিছে, মৰাণ টাউন ভিৰ হৈছে দেখিছে, গাড়ী ঘোঁৰাও ফুল ভৰ্তি হৈ আছে। আপোনালোকক দেখুৱাইছো এই ফুলৰ বজাৰ। কেনেকুৱা বজাৰ? ৰাতিপুৱা বৰষুণে কিবা হৈছে, অসুবিধা হৈছে? হয়, ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত ব্যৱসায়ীসকলৰ যথেষ্ট ক্ষতি হৈছে। মই দেখুৱাইছো কি সুন্দৰকৈ সজাই থৈছে ফুলৰ মেলা। আজি বিভিন্ন ঠাইত অহাকালি 17 ছেপ্টেম্বৰ আপোনাৰ বিশ্বকৰ্মা পূজা। হয়তো ব্যৱসায়ীসকলৰ যথেষ্ট হৈছে, ইমান লাভ নহ'ব, হয় নাই? পইচা উঠিবলৈ দিগদাৰ হৈছে। নিশ্চয় এয়া দেখিছে, আপোনালোকক দেখুৱাইছো পৰিৱেশ ৰাখিছে, আপোনালোকে দেখিছে সজাই দেখিছে।